নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কহিপাত ই-লাৰ্নিং প্লেটফৰ্মলৈ সো আজি লৈ আহিছো ৱেটলেণ্ডছ অফ আসাম অসমৰ বিলসমূহ জলাশয়সমূহ সেইবিলাক আমি আজি ভালকে পঢ়িম ইন ডিটেইলছ নপঢ়ো বাৰু ইন ডিটেইলছ হয়তো এপিএসসি কাৰণে দৰকাৰ নাই যোৱা বছৰৰ যদি প্ৰিলিমছৰ পেপাৰখন চাইছে তেন্তে মেটছ দ্য ফলোইং অন বিলসমূহ আৰু সেই বিলখন কোনটো ডিস্ট্ৰিক্টত হয় বা কোনটো ডিস্ট্ৰিক্টত আছে সেইটো মেটছ দ্য ফলোইং অন আহিছে তাৰ লগতে এইটো প্ৰশ্ন আহিছিলে যোৱাবাৰ যে ব্ৰহ্মপুত্ৰৰ কোনকেইটা জায়গা আছে যাৰ নৰ্থেদি যায় বা যাৰ সাউথেদি যায় সো আমি বিলসমূহ চাওঁতে ডিস্ট্ৰিক্টসমূহৰ লগত এইটো বস্তু মন কৰিম যে সেইখন ডিস্ট্ৰিক্টৰ সেই ধৰক এখন ধৰক এটা বাক্সা ডিস্ট্ৰিক্টে লিখা আছে বাক্সা সো বাক্সা ডিস্ট্ৰিক্টৰ ব্ৰহ্মপুত্ৰখন নৰ্থেদি গৈছে নে সাউথেদি গৈছে সেইটো কৰিম ঠিক আছে সো আজি আমি ৱেটলেণ্ডছ আসাম পঢ়িম আৰু ৱেটলেণ্ডছত জাস্ট বিলসমূহৰ নাম আৰু কোনখন ডিস্ট্ৰিক্টত আছে সেইটো চাম ঠিক আছে আৰু য'ত যেতিয়া পাৰো আমি শৰ্টকাটটা চেষ্টা কৰিম যেনে শৰ্টকাট কিবা ট্ৰিক ইউজ কৰি যাতে মুখস্থ ৰাখিব পাৰো ঠিক আছে সো ফাৰ্ষ্ট ডিস্ট্ৰিক্ট ইজ বাক্সা আমি ডিস্ট্ৰিক্টসমূহ এলফাবেটিক্যালি লৈ আহিছো ABCD কে লৈ আহিছো A টো আমাৰ নাই সো B পৰা বাক্সা আৰম্ভ হয় সো বাক্সা ডিস্ট্ৰিক্টৰ যদি মন কৰে ওপৰৰ পিনে ভূটান আছে হয়নে এইটো জেগাত ভূটান আছে ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে ভূটানৰ লগত তো হিলি এৰিয়া হয় সো এইফালৰ পৰা কিছুমান নৈ সেইটো চাইডৰ পৰা আহে বাক্সাৰ ওপৰৰ ফালৰ পৰা নৰ্থৰ ফালৰ পৰা অলপমান ট্ৰিবিউটাৰিজ জয়েন হয় তাৰপৰা বিলসমূহ যদি মন কৰিছে বিলসমূহ এইটো এৰিয়াত আছে বাক্সা যোনটো এৰিয়া আমাৰ অসমৰ বাকি ডিস্ট্ৰিক্টৰ লগত যোনখিনি এৰিয়া শ্বেয়াৰ হয় লাইক বৰপেটাৰ লগত হ'ব বজালিৰ লগত হ'ব সেইখিনি এৰিয়াত আপোনালোকে দেখিব যে সেইখিনি এৰিয়া বেছিকে বিলসমূহ আছে তো বাক্সাৰ ইন টোটেল 6 ৱেটলেণ্ডছ 6খন বিল আছে যোনখন আমি এতিয়া পঢ়িম ঠিক আছে তাৰে এই তিনিখন বেছি ইম্পৰ্টেন্ট আৰু বেছি ইম্পৰ্টেন্ট কিয় কৈছো কাৰণ টাইম টু টাইম নিউজত থাকে সেইকাৰণে ঠিক আছে সো ফাৰ্ষ্ট আছে চাৰণ বিল ৱেটলেণ্ডছ অফ বাক্সা ডিস্ট্ৰিক্ট চাৰণ বিল চৰণ বিল খৰুৱা বিল থেমচি বিল ঝুমৰ পথাৰ বিল গৰা বিল সো প্ৰনাউন্সিয়েচন হয়তো অলপ সলনি হ'ব পাৰে বাট ইয়াত বস বুজি ললে হ'ল যে এইকেইটা বিল যদি দেখে মেথছ এটা ফলোইঙত আহে তেন্তে আপোনালোকে ইজিলি এইটো যাতে ৰিয়েলাইজ কৰে বা এইটো মনত পৰে যাতে যে এইখিনি বিল বাক্সাত আছে তো ফাৰ্ষ্টটো হয় CSK এতিয়া যদি IPL কোনোবা নাচায়ো তেন্তে CSK বা চেন্নাই ছুপাৰ কিংছ তো সকলে গম পায় না তো চেন্নাই ছুপাৰ কিংছ কোড আছে বাক্সাত আছে চেন্নাই ছুপাৰ কিংছ C ফৰ চৰণ S ফৰ চৰণ আৰু চৰণ প্ৰায় একে হয় S ফৰ চৰণ K খাৰুৱা আৰু বাকি তিনিটা হয় থেমচি জুমাৰ পথাৰ আৰু গৰা এই যোনটো মেপ আছে মেপটোত সেই মেপখনত থেমচি বিল জুমাৰ পথাৰ বিল আৰু গৰা বিল আছে আচ্ছা গৰা বিলটো পাছলে যেতিয়া বৰপেটা পঢ়িব তাতো পাব কিয়নো গৰা বিলখন যদি মন কৰিছে বাক্সা আৰু বৰপেটা বিলৰ বৰপেটা ডিস্ট্ৰিক্টৰ সীমান্তত আছে সীমাৰেখাত আছে সেইকাৰণে দুইখন ডিস্ট্ৰিক্টতে গৰা বিলখন দেখা যায় সো CSK চৰণ চৰণ আৰু খাৰুৱা থেমচি ঝুমাপথাৰ গৰা এই ছখন বিল আছে বাক্সা ডিস্ট্ৰিক্টত নেক্সট আহে বৰপেটা ডিস্ট্ৰিক্টত বহুতখিনি বিল আছে বিকজ বৰপেটাই দি এখন দেখিছে নীলা ৰঙত দেখিছে নিশ্চয় হয় না যে ব্লু কালাৰ এফালে অলপমান পিকচাৰ দেখা পাইছে তাৰ মানে বাক্সাৰ সৰি বৰপেটাৰ সাউথৰ পিনে বৰপেটা সাউথৰ পিনে যায় ব্ৰহ্মপুত্ৰ নৈ বা ব্ৰহ্মপুত্ৰ ৰিভাৰ সো এইটো মই কিয় কৈছো বিকজ ব্ৰহ্মপুত্ৰ নৈখন কোনখন ডিস্ট্ৰিক্টৰ সাউথ বা নৰ্থ গৈছে এখন এইটো অলপ ইম্পৰ্টেন্ট হয় ইন ৰিলেশ্যন টু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আগৰ পৰীক্ষাত প্ৰশ্ন আহে যে এই জেগাকেইটাৰ উত্তৰ পিনে দক্ষিণ পিনে ব্ৰহ্মপুত্ৰখন আছে সো বৰপেটা দক্ষিণ পিনে সাউথৰ পিনে আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াত বহুতখিনি বিল আছে সো যিহেতু ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে আৰু ইয়াত বহুতখিনি টেৰিটৰিজো আছে ট্ৰিবিউটাৰিজ আছে বহুতখিনি ব্ৰহ্মপুত্ৰৰ সেইকাৰণে বিল বা ৱেটলেণ্ড বা জলাশয়ও কেইবাটাও আছে সো নেক্সট আমি যোৱাৰ আগতে নতুনকে লৈ আহিছো একেবাৰে আমাৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নিশ্চয় আমাৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছটো ইউটিউবত দেখিছে আমি প্ৰায় লাইভ যাওঁ উইথ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ কিন্তু এইটো প্ৰিলিমছৰ কাৰণে আমি স্পেচিয়েলি প্ৰিপেয়াৰ কৰিছো যোৱা বছৰ 2024 জানুৱাৰী মাহৰ পৰা এই বছৰৰ 2025 এপ্ৰিল মাহলৈকে PDF প্ৰভাইড কৰা হ'ব ক্লাছো লোৱা হ'ব সো এই গোটেই কোৰ্সটো ফৰ 199 rupees হয় আৰু এই কোৰ্সটো ষ্টাৰ্ট হ'ব ফ্ৰম 18th of April এপ্ৰিলৰ 18 তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে আপোনালোকক ডাউট ক্লিয়াৰিং সেশন থাকিব ডায়াগ্ৰামছ থাকিব সো ডায়াগ্ৰামছ থ্ৰু যেনেকৈ আমি ইয়াত বুজাও তেনেকৈ বুজোৱা হ'ব সো এই কোৰ্সটো হয় ফৰ 199 rupees আপোনালোকে আমাৰ যোনটো নম্বৰ দিয়া আছে তাত কন্টাক্ট কৰিব পাৰে মই নম্বৰটো লিখি দিছো এবাৰ 0361319
3570 ইয়াত ফোন কৰিলে আপোনালোকে গোটেইখিনি তথ্য পাব আৰু আপোনালোকে আমাৰ যোনটো ৱেবছাইট আছে www.ecohipan.com তাত গলেও গোটেইখিনি ডিটেইলছ পাই তাত ৰেজিষ্টাৰ কৰিব পাৰিব সো বৰপেটা ডিস্ট্ৰিক্টত বহুতখিনি বিল আছে আৰু যোনটো বিল মই ইয়াত এতিয়া ধৰক বিলখিনি ইভেন্ট নাম্বাৰছত নাই সেইকাৰণে ইভেন্টলি ডিস্ট্ৰিবিউট কৰা নাই আৰু কাপলা বিলখন মই একেবাৰে ওপৰত কথা এটা আছে কাপলা বিলখন নিউজত থাকে তো কাপলা বিলখন অকমান ইম্পৰ্টেন্ট হয় than the other bills সাধাৰণতে মন কৰো যে মেচ দা ফলোইং যোনখিনি বিলৰ জেগা আহে বা যোনখিনি তাত প্লেচেছৰ লগত যদি আহে যে এই জেগাটো পৰা কোনখন ডিস্ট্ৰিক্টত আছে সো সেই বিল বিলাক যোনটো মেচ দা ফলোইঙত আহিব বা সেই জেগাবিলাক যোনখিনি মেচ দা ফলোইঙত আহিব পৰীক্ষাত সেইবিলাক নিউজত থাকে সো কাপলা বিলখন নিউজত থাকে টাইম টু টাইম সো কাপলা বিল ক'ত আছে বৰপেটাত আছে তাকে বাদ দি কলগছিয়া বিল চিলাচল বিল অকৰা বিল বৰঘোপা বিল চিতলি বহা পাগাৰা এইটা বেলেগ বেলেগ নাম দি জনা যায় এখন বিলে হয় ঠিক আছে বেলেগ বেলেগ নাম দিয়া আছে চিতলি বহা পাগাৰা চিলা বিল পুঠিমাৰী বিল হিতাদল বিল গৰা বিল মই কৈছো যে গৰা বিলে বৰ্ডাৰ শেয়াৰ কৰে গৰা বিল ইজ ইন দ্য বৰ্ডাৰ অফ বাক্সা এণ্ড বৰপেটা ডিস্ট্ৰিক্ট সেইকাৰণে আপোনালোকে বাক্সা কথা পঢ়োঁতেও ইয়াত নিশ্চয় পাইছে হয়নে গৰা বিল এণ্ড চিমিলাৰ ইয়াতো মেনশ্যন আছে গৰা বিল বাটুৱা বিল টাভা বিল বৰা বিল চাগমাৰা বিল সুন্দৰখেলা বিল সো আমাৰ বৰপেটা যোনকেইখন বিল বেছি ইম্পৰ্টেন্ট হয় টাইম টু টাইম নিউজত থাকে সেইখন হৈছে পুঠিমাৰী কলগছিয়া আৰু কাপলা বিল সো এই তিনিখন ধৰক বেছিকে নিউজত থাকে সো এই তিনিখন আহিব পাৰে আৰু এইটো নহয় যে এই তিনিখন আহে মেচ দা ফলোইঙত আহিব পাৰে বাকী নাহিব বাকীখিনিও চাই থব ঠিক আছে এবাৰ পঢ়ি দিছো কলগছিয়া চিলাচল আকৰা বৰঘোপা চিতলি বহা পাগাৰা চিলা পুঠিমাৰী বিল হিতাদল বিল গোৰা বিল বাটুৱা টাভা বৰা চাগমাৰা সুন্দৰখোলা বিল সো বহুতখিনি বিল আছে আই নো যে মুখস্থ কৰিলে ইমান ইজি নহয় টান হয় বৰপেটাত বহুতখিনি বিল আছে সো বেটাৰ যে আপোনালোকে কাপলা কলগছিয়া আৰু পুঠিমাৰী বিল এইকেইটা মুখস্থ কৰি ল'ব বাকী এইকেইটা টাইম টু টাইম যদি ৰিভিজন কৰি থাকে যদি দুদিন তিনিদিনৰ মই চাই থাকে তেতিয়াও মনত ৰৈ যাব বিলখিনি নেক্সট ডিস্ট্ৰিক্ট বঙাইগাঁও ডিস্ট্ৰিক্টতো কেইটামান ৱেটলেণ্ড আছে আৰু বঙাইগাঁও ডিস্ট্ৰিক্টৰ সাউথ হেডি মন কৰিছে সাউথ হেডি ব্ৰহ্মপুত্ৰ গৈছে ঠিক আছে সাউথ অফ বঙাইগাঁও ব্ৰহ্মপুত্ৰ নৈখন পাৰ হৈ যায় সো নাও চাই লওঁ বঙাইগাঁও ডিস্ট্ৰিক্টৰ বিলসমূহ কানাড়া বিল ইম্পৰ্টেন্ট হয় কানাড়া বিল দলনি আৰু তামাৰাঙ্গা এই তিনিটা বেছি ইম্পৰ্টেন্ট হয় কানাড়া দলনি আৰু তামাৰাঙ্গা বিল নায়াচাৰা বিল পিটবাৰী বিল কায়া বিল পাৰাপতা বিল হাৰিন চাতুৰা খুটিয়ামাৰী বিল আৰু ৰৌমাৰী বিল সো ইয়াৰ ভিতৰতে কানাড়া দলনি তামাৰাঙ্গা কানাড়া দলনি তামাৰাঙ্গা বিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ টাইম টু টাইম নিউজত থাকে বেলেগ বেলেগ দিনত থাকে কেতিয়াবা ইয়াত খুব বেছি বানপানীও হৈ যায় এইকেইটা বিলৰ ওচৰত সেইকাৰণেও থাকে আৰু তাকে বাদ দি এই তিনিটা ইম্পৰ্টেন্ট বিল বাদ দি আৰু বাকী বিল কেইটা চাই ল'ব নায়াচাৰা বিল পিটবাৰী বিল কয়া বিল পাৰপতা বিল হৰিণ চতুৰা বিল খুটিয়ামাৰী বিল ৰৌমাৰী বিল সো বিল বিলাক অন্য কোনো ৱেটলেণ্ড হয় আমি অসমত বিল বুলি কওঁ দেন আছে কাছাৰ ডিস্ট্ৰিক্ট আমাৰ অসমৰ চাউথৰ পিনে আছে হয় নাই বাৰাক ভেলীত আছে সো কাছাৰৰ লগতে কথা মন কৰিব মই এবাৰ মেপখন দেখাই দিছো আমাৰ অসমৰ I don't know কিমান ভিজিবল হৈছে বাট মই কাছাৰখন আউটলাইন কৰি দিছো ঠিক আছে এইটো আমাৰ কাছাৰ ৰিজন হয় আৰু এইটো এখন বাংলাদেশ হয় কাছাৰৰ লগত বিল কাছাৰৰ লগত ধৰক ব্ৰহ্মপুত্ৰখন বাৰু এফালে নাযায় কিন্তু এফালে আমাৰ বৰাক উপত্যকা পিনে বহুত আমাৰ পাহাৰখিনিও আছে আৰু বাকী ট্ৰিবিউটাৰিজ বহুতখিনি আছে আৰু এই বাংলাদেশত বহুতখিনি চাহ চাপৰি অঞ্চল আছে যাৰ ইম্পেক্ট এইটো এৰিয়াত পৰে সো যদি মন কৰে কাছাৰৰ যোনখিনি বিল আছে সেইখিনি প্ৰায় একে জেগাতে থুপ খাই আছে কাছাৰৰ যোনখিনি বিল আছে কোনফালে থুপ খাই আছে ৱেষ্ট হয়নে ৱেষ্টৰ পিনে থুপ খাই আছে গোটেইখিনি বিল এইফালে আছে বেছিভাগ সো কাছাৰ ৱেষ্টৰ পিনে বা পশ্চিমৰ পিনে বেছিভাগ বিলখিনি আছে সো কি কি বিল আছে চাই লওঁ কাছাৰত আচ্ছা চোৱাৰ আগতে আজি ৰাতি 11টা বজাত আমাৰ APSC চেনেল বা লাইভ যাব আমি এটা ক্লাছ কৰিম যোনটো ক্লাছ APSC প্ৰিলিমছৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট ক্লাছ অন ৰামচাৰ সাইট আমাৰ ভাৰতত কিমান কেইটা ৰামচাৰ সাইট আছে নতুনকৈ কোনকেইটা ৰামচাৰ সাইট এড হৈছে তাত কিয় এড কৰা হৈছে সেইকেইটা তাত কি স্পেচিয়েলিটি আছে সো সেই গোটেইখিনি ইয়াত পঢ়োৱা হ'ব এই ক্লাছটো লাইভ যাব ৰাতি 11টা বজাত সো ৰাতি 11টা বজাত যোন নিশাচৰ হয় তেওঁলোকৰ কাৰণেতো হয় ইনফেক্ট মই ভাবো যে যোন নিশাচৰ নহয় আৰ্লি বাৰ্ড হয় সোনকালে উঠি পঢ়ে তেওঁলোকৰ কাৰণে ৰাতি বিচনাত পৰি এই ৰিলটো চালে খুবেই ভাল এটা ধৰক
ভিডিঅ' হয় ৰাতি শুওঁতে ডাইৰেক্ট টোপনি নাযায় সাধাৰণতে ষ্টুডেণ্টে বা মানুহে সাধাৰণতে ফোনটো টিপি টোপনি যায় তো বেটাৰ আপুনি ফোনটো খোলক ইউটিউবটো খোলক আৰু এই ক্লাছটো চাই ল'ব ভেৰি ইম্পৰ্টেণ্ট ক্লাছ ফৰ ইউৰ কামিং প্ৰিপেৰেশ্যন ফৰ প্ৰিলিম চ' আমাৰ চেমন চেনাপতি ছাৰে ক্লাছটো কৰিব ষ্টে টিউন ফৰ 11 PM ঠিক আছে নেক্সট কাছাৰ ডিষ্ট্ৰিক্টৰ ৱেটলেণ্ডখিনি চাই লওঁ যোনখিনি মেপত চাইছিলো মেপত চালো যে ৱেষ্টৰ পিনে আছে না চাই লওঁ নামকেইটা কি হয় চাটলা বিল মালিনী বিল ইম্পৰ্টেণ্ট হয় মালিনী বিল ডুবা বিল গৰাখুৰি বিল অনুৱা বিল লুকা বিল তাপং বিল নানুৱা বিল ৰৌৱা বিল মাহি চাতল বিল ইয়াৰ ভিতৰতে মালিনী বিলটো নিউজত আহিছিলে অলপ হৈ গ'ল টাইম অহাৰ বাৰু বাট দেন মালিনী বিলখন নিউজত আহিছিলে মালিনী বিল চাটলা বিল ডুবা মালিনী আৰু চাটলা মনত ৰাখিব সকলোৱে বাকীখিনি বা চাই লওঁ আকৌ এবাৰ গৰাখুৰি বিল অনুৱা বিল লুকা বিল তপন বিল নানুৱা বিল ৰৌৱা বিল মাহি চাতল বিল এতিয়া যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ বিলখিনি চাই যাওঁ এনেকুৱা লাগে যে বহুতখিনি বিল আছে কেনেকে মুখস্থ কৰিম ইম্পচিবল হয় বাট ইম্পচিবল নহয় একচুৱেলি একো বস্তুটো ইম্পচিবল নহয় আই এম পচিবল এই নাথাকে এটা ইম্পচিবল সেইকাৰণে কি কৰিব আপোনালোকে আজি যোনকেইখনি ইম্পৰ্টেণ্ট বিলসমূহ মাৰ্ক কৰি দিছো যে এইখিনি নিউজত থাকে ইম্পৰ্টেণ্ট হয় ত' সেইখিনি পাৰিলে সোঁৱৰাই থাকিব বাকী আপোনালোকে 2-3 দিন মূৰে বা যদি দেওবাৰ শনিবাৰ দিনটো যদি আপোনালোকে ৰিভিজন দিয়ে এই পিডিএফটো দি দিয়া হ'ব আপোনালোকক পিডিএফটো যদি ৰিভিজন দিয়ে তেতিয়া আপোনালোকৰ যথেষ্টখিনি মনত থাকিব টু ক্ৰেক এনি কুৱেশ্যন যদি মেথছ দ্য ফলোয়িং আহে তেতিয়া 4খন বিলেই ক'ত আছে জানিব লগা নহয় যদি আপুনি 2খন বা 3খন জানে 3খন জানিলেও কথা নাই সাধাৰণতে 2খন জানিলে আপোনালোকে মেথছ দ্য ফলোয়িঙৰ আনসাৰ শুদ্ধ কৰিব পাৰে ঠিক আছে সো ইম্পৰ্টেণ্ট বিলখিনি মুখস্থ কৰিব আৰু যোনখিনি মই মাৰ্ক কৰা নাই ইম্পৰ্টেণ্ট বুলি সেইখিনি টাইম টু টাইম 5 দিনৰ মূৰে 4 দিনৰ মূৰে এবাৰ বা চাই গ'লেও হ'ল মুখস্থ কৰিব নালাগে বা চাই গ'লেও হ'ল মেপখন চাই যাব লাগিলে যদি আপোনালোকে টেবুলখন চাই আমনি পায় টেবুলখন অলপ বৰিং হয় মানিছো মই কিন্তু মেপখনটো বৰিং নহয় so মেপখন চাই লওঁ মেপখন দিয়া আছে হয় না মেপখন চাই ল'ব নিজৰ ফোনত নেক্সট আমি বিল পঢ়িম অফ দ্য ডিষ্ট্ৰিক্ট দৰং দৰঙত বেছি বিল নাই দৰঙত 2খন ইম্পৰ্টেণ্ট বিল আছে হিংগিৰা আৰু বঠুৱা বিল দৰঙত ভেৰি ইজি দৰঙত হিংগিৰা বঠুৱা বিল আছে দৰঙৰ সাউথ ইষ্টেদি পাৰ হয় ব্ৰহ্মপুত্ৰ নৈখন মন কৰিছে দৰং ডিষ্ট্ৰিক্টৰ সাউথ ইষ্ট ঠিক আছে সাউথ ইষ্ট সাইডেদি বৈ গৈছে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড দেন ধুবুৰী ডিষ্ট্ৰিক্টতো মাছ মজিয়াতে অলপ বৈ যোৱা বুলি ক'ব পাৰি আৰু ধুবুৰী ডিষ্ট্ৰিক্ট সেইকাৰণে আচলতে এখন ডিষ্ট্ৰিক্টত বহুতখিনি বিল আছে ঠিক আছে কিমান গোটেইখন লিখাই আছে আখৰে ভৰ্তি হৈ আছে আখৰে আৰু সেইকাৰণে মই কৈছো যে ইনফেক্ট আপোনালোকে যদি ৰিভিজনত যদি টেবুলছখিনি নাচায় এখন টেবুল চাব মন নাযাব বহুতখিনি বিল মেনশ্যন আছে কাৰণ ধুবুৰীত বহুতখিনি বিল আছে নালাগে চাব মেপখন চাই ল'ব মেপখন জুম কৰি চালে হ'ল ঠিক আছে চাই কি কি বিল আছে ইম্পৰ্টেণ্ট বিলখিনি একদম মাৰ্ক কৰি দিম যোনখন প্ৰথম বিল ধীৰ বিল ধীৰ বিল নিউজত থাকে খালিচামাৰী বিল আৰু ডিপল বিল এই 3খন নিউজত থাকে বিশেষকৈ ধীৰ বিলখন নিউজত আহে তো ৱেটলেণ্ডছ ধুবুৰী ডিষ্ট্ৰিক্টত আহিব ধীৰ বিল খালিচামাৰী বিল ডিপল বিল ডাকৰা বা চাকচাকা বিল চিমুলি কুৰালি বিল বাগলাই বিল বাঘমাৰী বিল তাৰাছাৰা বিল চিচিয়া বিল উচিতা বিল ৰৌৱা বিল লাওখোৱা বিল উটা বিল ঢাকা বিল ডাঙৰ বিল ঝাগৰা বিল চিংমাৰী বিল চান্দাখাল বিল চ' বহুতখিনি বিল আছে আৰু বহুত ইউনিক নেম আছে হয় না ইউনিক নেমৰ বিল থাকিলে সাধাৰণতে ধুবুৰী হয় বুলি হয়তো মনত পৰিব যি কি হওক ঢাকা বিলখনো মনত থাকিবই যে ধুবুৰীত আছে সেইটো মনত থাকিবই বিকজ ভেৰি মাছ নিয়াৰ টু বাংলাদেশ আৰু ডিপল বিল খালিচামাৰী বিল আৰু ধীৰ বিল কিন্তু মুখস্থ ৰাখিব ধীৰ বিল নিউজত প্ৰায় থাকে যেনেকৈ দীপৰ বিলখন বা শিলচাকু বিলখন প্ৰায় নিউজত থাকে তেনেকে ধীৰ বিলখনো নিউজত থাকে ঠিক আছে দেন বাকীখিনি বিল আকৌ চাই ল'ম ডাকৰা আৰু চাকচাকা বিল বেলেগ নাম হয় একেখন বিলৰে ঠিক আছে একেখন বিলকে ঢাকৰা বুলিও কোৱা হয় আৰু চাকচাকা বুলিও কোৱা হয় দেন চিমুলি কুৰালি বিল বাগলাই বিল বাঘমাৰী বিল তাৰাছাৰা বিল চিচিয়া বিল উচিতা বিল ৰৌৱা বিল লাওখোৱা বিল ওটাৰ বিল ঢাকা বিলখন মনত থাকিবই ডাঙৰ বিল ঝাগৰা বিল চিংমাৰী বিল চান্দাখাল বিল চ' বহুতখিনি বিল আছে প্ৰথম 3খন মুখস্থ কৰিলে বাকীখিনি টাইম টু টাইম ৰিভাইজ কৰিলে হৈ যাব ডিব্ৰুগড়ৰ নৰ্থ ৱেষ্টত আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নৰ্থ ৱেষ্টেদি যায় ব্ৰহ্মপুত্ৰ চ' এইটো মন কৰি যাব ঠিক আছে মেপখন চাওঁতে সেইটো মন কৰিব যে ব্ৰহ্মপুত্ৰ নৈখন ডিষ্ট্ৰিক্টখনক কোনটো চাইডেদি গৈছে চ' ইয়াতো বেছি বিল নাই মেৰ বিলখন ইম্পৰ্টেণ্ট হয় MER মেৰ বিল দীঘলী বিল আছে বৰ বিল আছে লৰুৱা বিল আছে আৰু বগী বিলো আছে
So মেৰ বিল নিউজত থাকে, দীঘলী বিল নিউজত থাকে, বগীবিল, লৰুৱা বিল, বৰবিল। So ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইজি হয়। মোটামুটি ক'বলৈ গ'লে ধুবুৰী ডিষ্ট্ৰিক্টত বহুতখিনি বিল আছে আৰু আমাৰ বৰ্তমানলৈকে পঢ়া ধুবুৰী আৰু বৰপেটা ডিষ্ট্ৰিক্টত বহুতখিনি বিল আছে। পাছলে নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত বহুতখিনি বিল আছে, সেইখিনি চাম পাছলে। চ' যোনখিনি ডিষ্ট্ৰিক্টত বহুত বিল আছে সেইখিনি টাইম টু টাইম ৰিভিজন দিলেও হ'ল। বাকী যেনেকে ধৰক দৰঙত বেছি বিল নাই, 2খন আছে, ডিব্ৰুগড়ত বেছি বিল নাই, দেন বাক্সাতো 6খন বিলহে আছে, সেইখিনি অলপমান মনত ৰাখিবলৈ সহজ হ'ব। দেন গোৱালপাৰা আহে, গোৱালপাৰাৰ বিলখিনি কিন্তু নিউজত থাকে, ঠিক আছে। গোৱালপাৰাৰ লগত জড়িত বহুত বস্তু নিউজত থাকে, কাৰণ গোৱালপাৰাত অকল বিল নহয়, মিনাৰেলছো বহুত আছে। মিনাৰেলছৰ ক্লাছ আমি কৰিছিলো, যদি চোৱা নাই চাই লওঁ। মিনাৰেলছ ইন গোৱালপাৰা বহুত কমন হয় তাত। লাগিলে তাত পিংক গ্ৰেনাইট হওক বা বেলেগ কিবা মিনাৰেল হওক, বহুতখিনি মিনাৰেল পোৱা যায়। ঠিক তেনেকেই বিলছো বা ৱেটলেণ্ডো গোৱালপাৰা ডিষ্ট্ৰিক্টত বহুতখিনি আছে, আৰু প্ৰিলিমছৰ কাৰণে যোনখিনি বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি মাৰ্ক কৰি দিম মই এবাৰ। ৱেটলেণ্ডছ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট চবতছে ইম্পৰ্টেণ্ট কুমৰি বিল হয়, হাছিলা বিল হয়, উটবাগৰা বিল হয়, আৰু উৰ্পৰ বিল হয়। উৰ্পৰ বিলখন যোৱা বছৰ নিউজত, যোৱা বছৰ আমাৰ PYQ আহিছে, PYQ অফ 2023, 2023 চনৰ APSC CCEত প্ৰিলিমছত উৰ্পৰ বিলৰ বিষয়ে আহিছিলে বেচিলাৰ ফলোয়িঙত। চ' এই 4খন বেছি ইম্পৰ্টেণ্ট হয়, বাকীখন চাই যাম। পাতাকাটা বিল, চুকৰাচাক বিল, ধামা বিল, চামাৰ বিল, উৰ্পত বিল মনত থাকিব হপফুলি, কুমৰি বিল ইম্পৰ্টেণ্ট হয়, ছতৰা বিল, হাছিলা বিল, নালাংগা বিল, উটবাগৰা বিল। চ' উটবাগৰা, নালাংগা, হাছিলা, কুমৰি, উৰ্পত, এইকেইখন মুখস্থ ৰাখিব। উৰ্পত, কুমৰি, হাছিলা, নালাংগা, উটবাগৰা। তাকে বাদ দিয়ে কি আছে? ছতৰা বিল আছে, চামাৰ, ধামাৰ, চুকৰাচাক, পাতাকাটা, ঠিক আছে। এইখিনি হৈ গ'ল বিল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট। নেক্সট আহে গোলাঘাট ডিষ্ট্ৰিক্ট, আৰু গোলাঘাট ডিষ্ট্ৰিক্টতে, ইফ আই এম নট ৰং, য়েছ, গোলাঘাট ডিষ্ট্ৰিক্ট ইজ নহয়, মই হোজাই লৈ আহিছিলো আজি গোটেইখিনি বিল কভাৰ নকৰিছো, আজি যিমানখিনি পাৰো কৰিছো। বাকীখিনি নেক্সট ক্লাছৰ পৰা আমি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিম, যে যোৰহাটত কি আছে, তেনেকে এলফাবেটিকেলি গৈ থাকিম, ঠিক আছে। চ' গোলাঘাটতো মন কৰিছে বহুত বেছি নাই। গোলাঘাটৰ নৰ্থ চাইডে ব্ৰহ্মপুত্ৰ টাচ কৰিছে, ব্ৰহ্মপুত্ৰ নৈখনে শ্লাইটলি টাচ কৰিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ নৰ্থৰ পিনে, ঠিক আছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ নৰ্থৰ পিনে আছে ব্ৰহ্মপুত্ৰ নৈখন। চ' গোলাঘাট ডিষ্ট্ৰিক্টৰ বিলখিনি চাই লম। চোৱাৰ আগতে আমাৰ ইউটিউবতে লৈ আহিছে MCQ বেছ কোৰ্চ। এই MCQ বেছ কোৰ্চটো এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, যোনটো ইয়াত মন কৰিব লিখা আছে, যে প্ৰথম 5টা ক্লাছ আমি ইউটিউবত ফ্ৰীকে আনিছো। যোৱাকালি ইণ্ডিয়ান মনচুনৰ ক্লাছ হৈ গৈছে। আজি যোনটো ৰামচাৰ চাইটৰ ক্লাছ 11টা বজাত মই কৈছো লাইভ আহিব বুলি, সেই ক্লাছটো আচলতে এই MCQ বেছড কোৰ্চটোৰ ক্লাছ হয়। চ' আমি কেইটামান ক্লাছ আপোনালোকৰ কাৰণে ফ্ৰীকে আনিছো, যাতে আইডিয়া হয় আপোনালোকৰ যে ক্লাছ কেইটা কেনেকুৱা হ'ব, হেল্পফুল হ'ব নহ'ব, ইট গেট আ গুড আইডিয়া। চ' যোৱাকালি হৈ গ'ল ইণ্ডিয়ান মনচুন, আজি আছে ৰামচাৰ, কাইলৈ আছে নন কৰ্পৰেচন মুভমেণ্ট, তেনেকে মন কৰিছে ইকনমিক্সৰ এক্সটাৰ্নেল ট্ৰেড আছে, আৰু 12 তাৰিখে আছে ফাণ্ডামেণ্টেল ৰাইটছ। ফাণ্ডামেণ্টেল ৰাইটছটো মই কি ক'ম, ইয়াতকে ইম্পৰ্টেণ্ট ক্লাছ হয়তো পলিটিকেল নাই, হয় নাই? ফাণ্ডামেণ্টেল ৰাইটছ মুখস্থ কৰাটো বহুত দৰকাৰ। যি কি হওক, এই ৰিভিজন বেচটো আপকামিং প্ৰিলিমছৰ কাৰণে মই ভাবো এটা বহুত ইম্পৰ্টেণ্ট কোৰ্চ হয়। মাত্ৰ 3,000 পিছত অনা হৈছে এই কোৰ্চটো, ইমান কম প্ৰাইচত এটা ৰিভিজন বেচ, এটা ৰিভিজন ক্লাছ কৰাটো হয়তো অলমষ্ট নিয়াৰ টু ইম্পচিবল, হয়নে? আৰু MCQ বেছ অনাৰ কাৰণে সুবিধা কি হয়, যে MCQ বেছ থাকিলে আমি প্ৰথমতে কুৱেশ্যনটো নিজে এটেম্প কৰিব চেষ্টা কৰিব পাৰো, যে অকমান পজ কৰিলো, চেষ্টা কৰচোন আনচাৰটো পাৰিম নে কেনেবাকে। চ' সেইটো সুবিধা আছে। আৰু অবভিয়াছলি আমি ডিছকাশ্যনো কৰিম, টপিক ৱাইজ অনা হৈছে, দেখিছে প্ৰত্যেকটো টপিক ৱাইজ অনা হৈছে। চাবজেক্ট ৱাইজ নাই, জিঅ'গ্ৰাফী পঢ়াম এনেকুৱা নহয়, বা হিষ্ট্ৰী পঢ়াম এনেকুৱা নহয়, হিষ্ট্ৰী NCM পঢ়াম, ভাগ কৰি দিয়া হৈছে, ঠিক আছে। চ' সেইকাৰণে আই হোপ যে আপোনালোকে ক্লাছটো মিছ নকৰে। ইউটিউবত যাতে চাই ক্লাছ কেইটা, গোটেইকেইটা ক্লাছ যোনকেইটা মেনশ্যন আছে ডেটৰ সৈতে, আৰু কোৰ্চটো জইন কৰিব পাৰে। জইন কৰিলে আপোনালোকৰ ডেফিনেটলি বেনিফিট হ'ব। ফোন নম্বৰটো আগতে দিছো, যোনটো নম্বৰ কণ্টেক্ট কৰিব পাৰে, বাকী নম্বৰখিনি আমাৰ ৱেবছাইটটো আছে, ঠিক আছে। চ' গোলাঘাটৰ বিলখিনি চাওঁ। শংকৰ বিল নিউজত থাকে, শংকৰ বিল আছে, বকা ডঙ্গাৰ বিল, তিনিঘৰীয়া বিল, বৰপাক বিল, লাওডুবি দলনি, মহপাৰা দলনি, লাওডুবি দলনি, মহপাৰা দলনি, এই 2খন বিল অল্টাৰনেটিভলি ইউজ কৰা হয়। একেখন বিল হয়, বেলেগ বেলেগ নাম আছে, লাওডুবি আৰু মহপাৰা। খৰা বিল, নতুন বিল। চ' শংকৰ বিল নিউজত বেছিকে থাকে, শংকৰ বিল নিউজত থাকে ফৰ ফ্লাডিং ৰিজনছ। ত' শংকৰ বিলখন কোৱা হয়, গোলাঘাটৰ হয়। SANKAR লিখা আছে ন, কেতিয়াবা কেতিয়াবা SHANKAR এনেকেও পাব পাৰে, কিন্তু একেখন বিলে হয়, শংকৰ, ঠিক আছে, একেখন বিলে হয়। তাকে বাদ দি বকাডঙ্গাৰ, তিনিঘৰীয়া, বৰপাক, লাওডুবি দলনি, মহপাৰা দলনি, খৰা আৰু নতুন, এইখন ৱেটলেণ্ডছ হৈ গ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ। হোজাই ডিষ্ট্ৰিক্টৰ 3খন বিল আছে, নাভাংগা বিল, মৰিকলং বিল, চামগুৰি বিল। ইয়াৰ মই তেনে কোনো মেপ নাপালো। চ' হোজাইত কোনখন আছে, নাভাংগা, মৰিকলং,
সামগ্ৰী ঠিক আছে। চ' এইখিনি মনত থাকিব। সামগ্ৰী সত্ৰ মাজুলীত যে আছে সেই সামগ্ৰী বিলখন ক'ত আছে হোজাইত আছে। সামগ্ৰী বিল, মৰিকলং আৰু নাভাঙ্গা বিল এই তিনিওখন নিউজত টাইম টু টাইম নিউজত থাকে ঠিক আছে। বিশেষকে নাভাঙ্গা বিলখন নিউজত থাকে। আৰু হাইলাকান্দি ডিষ্ট্ৰিক্ট আছে। হাইলাকান্দি ডিষ্ট্ৰিক্টতো বহুত বেছি বিল নাই, 5টা বিল আছে, 5খন বিল আছে। ইয়াত 4খন মেনশ্যন আছে, পিতালা বিল, বাকৰি বিল, চন্দলি বিল, বাবা বিল। চ' বাবা বিল পঢ়িলো, চন্দলি, বাকৰি, পিতালা বিল আৰু আছে ফুৰিয়া, ধুবাৰীয়া বিল। ফুৰিয়া আৰু ধুবাৰীয়া একেখন বিলে হয়, এগেইন চেম নাম। যোনকেইখন বিলৰ নাম ধৰক বেলেগ বেলেগ আছে কিন্তু একেখন বিল হয়, তাৰ মই নামকেইটা একেলগে লিখিছো, শ্লেছ এটা দি একেলগে লিখা হৈছে। ইয়াকে বাদ দি এইখন বিল হৈ গ'ল হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আছে আমাৰ চাউথৰ পিনে। আৰু সেইকাৰণে দেখিছে ইয়াত ব্ৰহ্মপুত্ৰৰ নামৰ নিচান নাই। ব্ৰহ্মপুত্ৰ ইয়াত ক'তো দেখা নাপায় কাৰণ চাউথৰ পিনে আছে, বাৰাবলিত আছে। চ' পিতালা, বাকৰি, চন্দলি, বাবা, ফুৰিয়া, ধুবাৰীয়া বিল। ফুৰিয়া ধুবাৰীয়া চেম বিল হয়, বেলেগ বেলেগ নাম আছে। চ' এখন মেপ হয়, মেপখন মই কিয় আনিছো কাৰণ মই ভাবো যে আপোনালোকে যাতে মেপখন টাইম টু টাইম চাই থাকে। ত' মই যেতিয়াৰ পৰা মেপখন লৈয়ে আনিম, মেপখন লৈ আনিলে আপোনালোকৰ নিজৰো ভাল হয়। ত' হাইলাকান্দি দেখিছে ইয়াত আছে, হাইলাকান্দি চাউথত আছে, সেইকাৰণে ব্ৰহ্মপুত্ৰ টাচ কৰা নাই। হোজাইক ব্ৰহ্মপুত্ৰ টাচ কৰা নাই। হোজাই ডিষ্ট্ৰিক্ট ইজ নট টাচ বাই দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে। চ' এইকেইখন আমি পঢ়িলো আজি, ইয়াতে সামৰিছো। কাইলৈৰ পৰা আমি আকৌ ৱেটলেণ্ডছ অফ আছাম কৰিম। ৱেটলেণ্ডছ অফ আছামত দেন কণ্টিনিউ হ'ব উইথ দ্য ডিষ্ট্ৰিক্ট অফ যোৰহাট ডিষ্ট্ৰিক্ট। তেনেকে আমি ABCD কে আকৌ এলফাবেটিকেলি গৈ থাকিম ঠিক আছে। চ' ক্লাছটো শেষ কৰাৰ আগতে আমাৰ যোনটো CSET কোৰ্চ আছে, যোনটো CSET 66 বেটছ হয়, য'ত নেকি আমাৰ নিৰ্মল ছাৰ, ইমন ছাৰ আছে, এই কোৰ্চটো ফৰ 2000 rupees। CSET বা GS2 এটা ইম্পৰ্টেণ্ট কথা যদি নাজানে শুনি ল'ব, GS2 খন যদি পাছ নকৰে নহয়, আপোনালোক GS1 পেপাৰখন চেক কৰাও নহয়। মানে প্ৰথমতে যেতিয়া APSC প্ৰিলিমছৰ পেপাৰখন চেক কৰে, ডেফিনেটলি কম্পিউটাৰে কৰে, প্ৰথমতে কিন্তু GS2 বা এই CSET পেপাৰখনহে চেক কৰে। সেইখন পেপাৰ যদি চেক কৰি 66 মাৰ্কছ পায়, 66 যদি মাৰ্কছ পায়, তেতিয়াহে GS1 খন চেক কৰা হ'ব। নহলে GS1 আপোনালোকে 100ৰ ওপৰত পালেও কোনো তাৰ মিনিং নাথাকে যদি এইখনত ফেইল কৰে। চ' এইখনত যদি অকণমান ডাউট আছে তেন্তে দিছ ইজ দ্য বেষ্ট ক্লাছ, দিছ ইজ দ্য বেষ্ট কোৰ্চ ফৰ ইউ। কাৰণ এওঁলোকৰ ডিটাৰমিনেশ্যন, এওঁলোকৰ ছাকচেছ ৰেট কিমান বেছি, যোনে জানে জানে ঠিক আছে। তেওঁলোকৰ প্ৰায় কমন পৰে, দে ভেৰি গুড ইন দিয়াৰ ফিল্ডছ। চ' এই ক্লাছটো, এই কোৰ্চটো আপোনালোকৰ কাৰণে বেষ্ট ক্লাছ হয় ইফ ইউ আৰ even if you have the slightest doubt with CSET ঠিক আছে। চ' ক্লাছটো শেষ কৰিছো। আৰু এই ক্লাছটোৰ PDF টো দিয়া হ'ব পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটো, যোনটো মই সদায় শ্বেয়াৰ কৰো। স্কেনাৰটো স্কেন কৰি ল'ব। ক্লাছটো ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ৱেটলেণ্ডছৰ নেক্সট ক্লাছটো সোনকালে আহি আছে। থেংক ইউ।